আচলতে মন্দিয়া সমষ্টিৰ ২ নং চাচৰাত যি ঘটনা ঘটিছে অত্যন্ত নিন্দনীয়, দুৰ্ভাগ্যজনক। আটাইতকৈ নিন্দনীয় এই কাৰণেই যে ৮ৰ পৰা ১০ বছৰীয়া ছোৱালী এজনীক স্কুলৰ পৰা আহি থকা অৱস্থাত কোনোবাই নৰপিশাকে হত্যা কৰি, ৰেপ কৰি হত্যা কৰি পাট খেতিত পেলাই থোৱা হৈছে। এনেকুৱা ধৰণৰ নিন্দনীয় কাম আচলতে কোনো ৰাজ্যতে নহওক, কোনো গাঁৱতে নহওক, এইটো আমি কামনা কৰোঁ। আজি আপোনালোকে দেখিছে যে ২ নং চাচৰাত মৰাপাট খেতিত ঘৰৰ পৰা ১০০ মিটাৰ ডিষ্টেঞ্চত দিন দুপৰীয়া 12:30 বজাত স্কুলৰ পৰা গা বেয়া হোৱাৰ কাৰণে স্কুলৰ পৰা ঘৰত অহাৰ কাৰণে ছাৰক আৰ্জি জনাইছিলে আৰু স্কুলৰ ছাৰে তেখেতক ঘৰত আহিবলৈ অনুমতি দিয়াৰ পিছত দিন দুপৰতে ঘৰৰ পৰা ১০০ পৰা ১৫০ মিটাৰ আঁতৰত মৰাপাট খেতিত আবেলি ৭ বজাত ছোৱালীজনীৰ মৃতদেহ পোৱা গৈছে। আচলতে অসমত প্ৰায় বিগত দিন ধৰি বিভিন্ন ধৰণৰ হত্যাকাণ্ড, ৰেপ এই ধৰণৰ বস্তু চলি আহিছে। তাৰ পিছতো ৰাজ্যত আচলতে এনেকুৱা ধৰণৰ অপৰাধীসকলে এটাৰ পিছত এটাকৈ অপৰাধ কৰিয়ে আছে। আমি গাঁওবাসী হিচাপে দাবী জনাইছো অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি ২৪ ঘণ্টাৰ ভিতৰত এনকাউণ্টাৰ কৰিব লাগে, নাইবা ইনষ্টেণ্ট ফাঁচি দিব লাগে। এই দাবীটো ৰাইজে সকলোৱে জনাইছে নে নাই কওক? এই ৰাইজে, এই গাঁৱৰ প্ৰত্যেকজন সচেতন ৰাইজে, সচেতন ছাত্ৰসকলে এটাই দাবী জনাইছে যে দোষীক কৰায়ত্ব কৰি আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত এনকাউণ্টাৰ কৰিব লাগে আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে নহয় তাৰ কাৰণে সকলোৱে দাবী জনাইছে। গতিকে আমি বৰপেটা জিলা আৰক্ষী প্ৰশাসনলৈ দাবী জনাইছো অতি শীঘ্ৰে এই ঘটনাৰ তদন্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত অপৰাধীক আটক কৰি অতি সোনকালে এনকাউণ্টাৰ কৰাৰ ব্যৱস্থা কৰক। আৰু যদি ২৪ ঘণ্টা উকলি যায় তেতিয়াহ'লে ৰাইজে কিন্তু বৰপেটা আৰক্ষী প্ৰশাসনক উচিত জবাবদিহি কৰিব আৰু তাৰ কাৰণে ভয়াৱহ আন্দোলনৰ সৃষ্টি হ'বনে নাই কওক? গতিকে এই কথাটো আমি স্পষ্টভাৱে ক'ব বিচাৰিছো, যিমান যি সহযোগ লাগে গাঁওবাসী হিচাপে, সচেতন যুৱক হিচাপে সকলোৱে কৰাৰ কাৰণে প্ৰস্তুত আছেনে নাই কওক? আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অতি শীঘ্ৰে এনেকুৱা ধৰণৰ যি অপকৰ্ম হৈ থাকে এই অপকৰ্মৰ বিৰুদ্ধে অতি শীঘ্ৰে আপোনালোকে আইন প্ৰণয়ন কৰক আৰু যাতে দোষীক ২৪ ঘণ্টাৰ ভিতৰত এনকাউণ্টাৰ বা ফাঁচি দিয়াৰ ব্যৱস্থা কৰক। তেতিয়াহে ৰাজ্যত এনেকুৱা ধৰণৰ ঘটনা অতি কমকৈ হ'ব, লাহে লাহে নিশেষ হ'ব। আচলতে গাঁওবাসীয়ে বিভিন্ন ধৰণৰ কথা জনাইছে যে এই অঞ্চলত বিভিন্ন ধৰণৰ ড্ৰাগছ আসক্ত হৈ বহুত যুৱক আচলতে আৰু আপোনাৰ আলিগাঁও স্কুলৰ কাষতে মোক আহোঁতে মাষ্টৰ এজনে কৈছে যে আমাৰ স্কুলৰ চাৰিওফালে বেজিৰ চিৰিঞ্জ পোৱা যায়। আচলতে এই গাঁওখনত কেনেকুৱা ধৰণে ভয়াৱহ ড্ৰাগছ সোমাইছে এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু আৰক্ষীয়ে এইবোৰ ঠাইত আচলতে ৰাতিকৈ পেট্ৰলিং ডিউটি দিব লাগে আৰু যিসকল যুৱক ড্ৰাগছ আসক্ত বা ড্ৰাগছ বিক্ৰী কৰে সেই যুৱকসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰি তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে তেওঁলোকে সন্দেহ কৰিছে, পৰিয়ালৰ লোকৰ সৈতে আমি কথা পাতিছো, তেওঁলোকে জনাইছে যে তেওঁলোকৰ এই গাঁওবাসীৰ কোনো ৰাইজৰ সৈতে, কোনো লোকৰ সৈতে কেতিয়াও কোনো ধৰণৰ আপোনাৰ মাৰপিট হোৱা নাই বা কাজিয়া লগা নাই, তেনেকুৱা ধৰণৰ কোনো কাজিয়া হোৱা নাই। গাঁওবাসী অনুমান কৰিছে যে আচলতে এনেকুৱা ধৰণৰ হয়তো কাণ্ড কোনো ড্ৰাগছ আসক্ত যুৱকে কৰিছে, নাইবা কোনো নিচাযুক্ত যুৱকে এনেকুৱা ধৰণৰ ঘটনা কৰিছে বুলি ৰাইজে কিন্তু সন্দেহ কৰিছে। গতিকে আমি বৰপেটা জিলা প্ৰশাসনক দাবী জনাইছো এই যে আপোনালোকে গাঁৱে ভূঞে যে ড্ৰাগছবোৰ ছাপ্লাই হৈ আছে, যিসকল ব্যক্তি ড্ৰাগছ বিক্ৰী কৰি আছে আপোনালোকে তেওঁলোকক কৰায়ত্ব কৰক আৰু তেওঁলোকক কৰায়ত্ব কৰোঁতে বেছি সময় নালাগে। কেৱল আপোনালোকৰ যি চকুলো আছে সেইটো ভালকৈ মেলি দিলেই তেনেকুৱা ধৰণৰ দোষীক আপোনালোকে ধৰিব পাৰিব। আৰু গাঁওবাসীলৈ বিনম্ৰ অনুৰোধ জনাইছো, যিসকল ব্যক্তিয়ে এই অঞ্চলত ড্ৰাগছ বিক্ৰী কৰি আছে তেখেতসকলক আপোনালোকে নিজে হাতে কৰায়ত্ব কৰি আৰক্ষীৰ হাতত গতাই দিয়ক।